নমস্কাৰ বন্ধুসকল, আপোনালোকে কেনেকুৱা আছে? আশা কৰোঁ সকলোৱে ভালে আছে। ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰোঁ। বন্ধুসকল, সন্মুখত পঞ্চায়ত নিৰ্বাচন। মই হাছান আলী এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিম আপোনালোকৰ দুৱা আশীৰ্বাদত। যদি আপোনালোকে মোক যেনেকৈ ফেচবুক ভিডিঅ'ত ছাপোৰ্ট কৰিছে, ঠিক তেনেকৈ যদি মোক পঞ্চায়ত নিৰ্বাচনৰ সময়ত মোক ছাপোৰ্ট কৰে, বন্ধুসকল মই নিশ্চয় এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিম। আমাৰ যিমান ফেচবুক ফলোৱাৰ্ছ আছে আৰু আমাৰ যিমান ইউটিউব ছাবস্ক্ৰাইবাৰ আছে, আপোনালোকে এজন এজন ব্যক্তি মোৰ ফেমিলি মেম্বাৰ্ছ। মোৰ লাইফত বা মোৰ জীৱনত কি হয় আৰু কি নহয় আপোনালোকৰ জনাৰ প্ৰয়োজন আছে। সেইকাৰণে মই হাছান আলী, আমাৰ যিমান ফেচবুক ফলোৱাৰ্ছ আছে আৰু আমাৰ যিমান ইউটিউব ছাবস্ক্ৰাইবাৰ আছে, সকলোকে মই জনাই দি আছোঁ, এইবাৰ মই হাছান আলী পঞ্চায়ত নিৰ্বাচন খেলিম। আপোনালোকে সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া যোৱাকালি নিউজ পৰ্টেল যোগেৰে বিশেষ মন্তব্য ৰাখিছে। জানুৱাৰী মাহৰ 10 বা 15 তাৰিখৰ ভিতৰত ডেট ফিক্স কৰিব পঞ্চায়ত নিৰ্বাচনৰ। নাজানো কি হয়। মই মোৰ জীৱনৰ এইবাৰ পঞ্চায়ত নিৰ্বাচন মোৰ জীৱনত ফাৰ্ষ্ট হ'ব বা এইবাৰ প্ৰথম হ'ব। মানে নাজানো কি হয়। আৰু কাগজ পাতিৰো কথা আছে, ইয়াত পঢ়া শুনাৰো কথা আছে। কিমান দূৰলৈকে পঢ়া শুনা লাগে এইখিনিও নলেজ মানে মোৰ নাই। বিশেষ মোৰ এজন বন্ধু মানে এনেকৈ ছাপোৰ্ট কৰি আছে যে পঞ্চায়ত নিৰ্বাচন উপলক্ষে এনেকৈ কথা পাতি আছে মোৰ লগত যোৱা কেইদিনমান ধৰি। মই মোৰ তৰফৰ পৰা এই বন্ধুজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো মোৰ হৈ ইমান মেহনত কৰাৰ কাৰণে। যোৱাকালিও কোকৰাঝাৰ গৈছিল মোৰ বন্ধু, বিশেষ আলাপ আলোচনা কৰিছে আৰু মোৰ লগত যোৱা ৰাতি কথা হৈছে যেনে কোনোবা কথা। মোৰ ঘৰত গৈছিল বন্ধুজন, মোৰ বন্ধুজন মানে মোৰ মনৰ বন্ধু পাইছোঁ এইবাৰ। সকলো বন্ধু বুলি ক'লে মানে এটা শক্তি আহি যায়। যিয়ে নহওক, সকলো বন্ধু এক নহয়, তাৰে মাজত এজন না এজন ভাল থাকে। মই এইবিলাক কথা যিহেতু নকওঁ, সন্মুখত যিহেতু পঞ্চায়ত নিৰ্বাচন, এইবাৰ মই হাছান আলী পঞ্চায়ত নিৰ্বাচন খেলিম আপোনালোকৰ দুৱা আশীৰ্বাদত। যদি এনেকুৱা কোনো ভাই ব্ৰাদাৰ বা বাইদেউ ভণ্টি আছে যে হাছান আলী তোমাৰ ৰাজনীতিৰ বিষয়ত নলেজ কম আছে, তুমি মোৰ লগত আহা, অলপ এই ৰাজনীতিৰ বিষয়ে অলপ আলাপ আলোচনা কৰোঁ, তুমি মোৰ তাতে আহা, মই যাম। আপোনালোকে যদি মোৰ লগত কণ্টেক্ট কৰিব বিচাৰে, এই ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নাম্বাৰটো দি দিম। আপোনালোকে এইটো নম্বৰত যোগাযোগ কৰিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু এইবাৰ কাগজ পাতিৰো কথা আছে, যিহেতু এইবাৰ মোৰ ঘৰ বঙাইগাঁও জিলা গড়াইমাৰী। এইবাৰ মানে পঞ্চায়ত যিহেতু সন্মুখত ইলেকশ্যন আহি আছে, এইবাৰ মই সাজু আৰু কি কাগজ পাতিবিলাক ৰেডি কৰি আছোঁ। জাষ্ট এইটো আপোনালোকক জনাই দি আছোঁ যে মই হাছান আলী এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিম। জাষ্ট আপোনালোকক কথাটো জনাই দিলোঁ। মই অহাকালি গুৱাহাটী যাম। মোৰ বিশেষ এজন বন্ধুৱে মোক কল কৰিছিলে, বন্ধু বুলি ক'লে ভুল হ'ব, দাদা। দাদা মোক কল কৰিছিলে যে তুমি গুৱাহাটী আহি যোৱা, তোমালোক কাগজ পাতি যিমান আছে তোমাৰ কমপ্লিটলি লৈ আহা, মই কাগজ পাতিবিলাক চাই পিনে তোমাক আমি কমপ্লিটলি কথা জনাই দিম, খেলিব পাৰিবা না নোৱাৰিবা। হোৱাটছএপত কমপ্লিট কাগজ পাতি দি দিছোঁ। মোক কৈ দিছে যে ঠিক আছে, তোমাৰ টেনশ্যন নাই, কাগজ পাতিবিলাক হৈ যাব, কিবা দুই এষাৰ হেৰি আছে, তুমি ইয়াতে আহি যোৱা, কাগজ পাতিবিলাক মই ঠিক কৰি দিম, তোমাৰ টেনশ্যন ল'ব নালাগে। মই অহাকালি ৰাতিপুৱা 5টামান বজাত গুৱাহাটী যাম। গুৱাহাটী যোৱাৰ পিছত কাগজ পাতিবিলাক কমপ্লিটলি দেখুৱাৰ পিছত আৰু যদি কাগজ পাতিবিলাক ঠিক কৰি দিয়ে, কিবা এটা ৰং আছে, এইটো যদি ঠিক কৰি দিব পাৰে, তেনেহ'লে আমি পঞ্চায়ত নিৰ্বাচন এইবাৰ 100% খেলিম। আৰু নাজানো পঢ়া শুনা বা কিমান দূৰ লাগে, মই ছ'চিয়েল মিডিয়াত বা নিউজ পৰ্টেল যোগেৰে চাই আছোঁ, যিমানখিনি পঢ়া শুনা মোৰ আছে হৈ যাব আৰু কি। এইখিনি কথা মই আপোনালোকক জনাই দিলোঁ, কাৰণ আপোনালোকৰ মোৰ লাইফত কি হয় কি নহয় আপোনালোকৰ জনাৰ প্ৰয়োজন আছে। কাৰণ এজন ব্যক্তি আপোনালোকে ফেচবুক ফলোৱাৰ্ছ বা ইউটিউব ছাবস্ক্ৰাইবাৰ
মোৰ ফেমিলি মেম্বাৰ্ছ আপোনালোকৰ জনাৰ প্ৰয়োজন আছে মোৰ লাইফত কি হয় কি নহয় সো এই ভিডিওটো এইখিনি আর কি জাস্ট মই হাসলে আপোনালোকক জনাই দিলোঁ যে এইবাৰ পঞ্চায়ত নিৰ্বাচন মই খেলিম এই কাৰণে মই মানে কাগজ পাতিবিলাক ৰেডি কৰি আছোঁ বা মই নিজে সাজু হৈ আছোঁ বন্ধু বান্ধৱ যিমান আছে আৰু সকলোৰ লগত কথা বাৰ্তা পাতি আছোঁ বা কথাবিলাক শ্বেয়াৰ কৰি আছোঁ যে এইবাৰ মই পঞ্চায়ত নিৰ্বাচন সকলোক মানে আজি 10-12 দিনমান হৈ গ'ল ইয়াৰ আগৰ পৰাই মই মোৰ যিমান বন্ধু আছে সকলোকে জনাই দিছোঁ আজি ডাইৰেক্ট বন্ধুহঁতৰ লগত কথা বাৰ্তা পতাৰ পিছত গুৱাহাটী দাদা এজন আছে ৰাতিপুৱাই কল কৰিছিলে মোক যে এনেকুৱা কথা তোমাৰ কাগজ পাতি অ'কে আছে তুমি ঠিক কালি ৰাতিপুৱা গুৱাহাটী আহি যোৱা তোমাৰ লগত পাৰ্চনেল কিবা আলাপ আলোচনা আছে ঠিক আছে দাদা থেংক ইউ দাদা এইখিনি হেল্প কৰি দিয়াৰ কাৰণে আৰু যিজন বন্ধুৱে মোক হেল্প কৰি আছে ৰাজনীতিৰ বিষয়ত সো মোৰ তৰফৰ পৰা ধন্যবাদ বন্ধু যাতে মোৰ যিটো আশা এইটো যাতে মই হাৰা জিতা এইটো পিছৰ কথা এইটো মই কোৱা নাই যে মই মানে 100% জিতিম পুৰা কনফিডেন্স এইটো মই কোৱা নাই হাৰা জিতা এইটো পিছৰ কথা সো বন্ধুজনক মই মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ এইখিনি হেল্প কৰাৰ কাৰণে সো এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ নেক্সট কালি গুৱাহাটীৰ পৰা অহাৰ পিছত 1 মিনিটৰ ভিডিঅ' এটা আপলোড কৰিম এইটো চেনেলত ধন্যবাদ